হিমন্ত বিশ্ব শৰ্মা যিমানেই লেতেৰা ৰাজনীতি কৰক বা যিমানেই সাম্প্ৰদায়িক ৰাজনীতি কৰক অসমৰ মানুহে বুজি পাইছে। কাৰণ চাওক, এফালে জুবিনদাৰ ন্যায়টো দিবই পৰা নাই, তাৰ ওপৰঞ্চি এতিয়া আকৌ হিন্দু মুছলিম লৈ পেলাই লাগি গৈছে। আকৌ হিন্দু মুছলিম, আকৌ এই মানুহজনৰ হিন্দু মুছলিমৰ বাহিৰে কোনো কামেই নাই। এটা মাত্ৰ কাম হিন্দু মুছলিম। কি কৰিছে এই 5টা বছৰত কওকচোন, কি কৰিছে? আৰে জুবিনদাৰ ন্যায় দিব পৰা নাই, এইটো লাজতেই থাকিব লাগে। ইমান পেক মানে কোনে কি কয়, কোনে কি নকৰে, এইবিলাক খালি আঙুলিয়াই থাকে, খুচুৰি থাকে মানুহৰ। মানে কোনে কি কৰিছে, কোনে কি কৰা নাই। আৰে সম্পত্তিৰ পাহাৰ ঘূৰিছে, সম্পত্তিৰ পাহাৰ। কৈ আছে যে মই মোৰ দৰমহাৰ বাহিৰে বোলো মোৰ 1 টকাও নাই। মিছাছে বোলো কাম কৰিহে খায়, কাম কৰি আছে, পইচা হৈ আছে। আৰে কামটো আমিও কৰোঁ বাবা, আমিও কাম কৰোঁ, আমিও কাম কৰোঁ। কি আলাউদ্দিনৰ চাকি পাইছে একেবাৰে কোটি কোটি টকা, যোনটোত হাত দিয়ে একেবাৰে কোটি কোটি টকা বেনিফিট হয়। কি বিজনেছ কৰে, কি বিজনেছ আমাক শিকাব ন? এইবিলাক আপোনাৰ ছত্ৰছায়াতে হৈছে। ইমান দিনতো বিজনেছ কৰা নাছিলে। ইমান দিন কি কৰিছিলে? কোটি কোটি টকাৰ সম্পত্তি, হাজাৰ হাজাৰ বিঘা মাটি, ইমান দিনতো নাছিলে। তেতিয়া বিজনেছ কৰা নাই। এতিয়া বিজনেছ বুজি পাইছে ভালকৈ ন? এতিয়া বিজনেছ বুজি পাইছে। যেতিয়া আপুনি CM হৈছে, এতিয়া বিজনেছ, ইমান বছৰ বিজনেছ ৰিণিকী বুঢ়া বাইদেৱে বিজনেছ কৰা নাছিলে, বুজি পোৱা নাছিলে, বিজনেছৰ বিটো বুজি পোৱা নাছিলে। যেতিয়া আপুনি CM হৈছে, তেতিয়া ৰিণিকী বাইদেৱে একেবাৰে বিজনেছৰ মানে টাইকণ্ড হৈ গৈছে। এইবিলাক অসমৰ ৰাইজে চব গম পাইছে আপোনালোকৰ যে এই লেতেৰা ৰাজনীতিবিলাক। নিজে কোটি কোটি টকাৰ সম্পত্তি কৰিছে, আৰু অসমৰ ৰাইজে এতিয়া দুবেলা দুমিটি নাখাই পেলাই মৰিব লগা হৈ আছে। এইবিলাক আপোনালোকৰ যে নাটকবাজি যে কি কাম কৰে, কিহে কাম কৰে? একেবাৰে কোটি কোটি টকা যোনটোতে একেবাৰে হাত দিয়ে, কোটি কোটি টকা বেনিফিট হয়, কি কাম কৰে? এইবিলাক আমাক অসমৰ ৰাইজক নিশিকাব, বুজিছে? অসমৰ ৰাইজক এইবিলাক। আৰু আপুনি কি ভাবি আছে? আপুনি ভাবি আছে যে এই হিন্দু মুছলিম কৰি পেলাই 2026টো পাৰ কৰি দিব, আপুনি সেইটো ভাবি আছে। আপুনি সেইটো ভাবি আছে যে 2026টো মই হিন্দু মুছলিম কৰি পেলাই পাৰ কৰি দিম, এটা ভাল এটা মানে জেং এটা লগাই দিম অসমত, হিন্দু মুছলিম মাৰামাৰি কাটাকাটি কৰাই দিম, মই আকৌ 2026ত মই আকৌ হেৰি হৈ যাম। আপোনাৰ চিন্তাবিলাক যে অসমৰ ৰাইজে চব বুজি পাইছে। এইবিলাক লেতেৰা ৰাজনীতি অসমত আৰু নচলিব, আৰু লেতেৰা ৰাজনীতি অসমত নচলিব। যি চলিছে, যি কৰিছে আপুনি কৰিছে অসমত লেতেৰা। আপোনাৰ নিচিনা বহুত CM অসমত আহিছে, বহুত CM গৈছে। এইখন চকী যে এটা সন্মানীয় চকী হয়, এই চকীটোৰ মৰ্যাদা আপুনি ৰখা নাই, বুজিছে? এই চকীটোৰ মৰ্যাদা কিন্তু আপুনি ৰখা নাই। বহুত CM আহিছে, বহুত গৈছে। এইটো চকীত এজন মানুহে 10 বছৰ 15 বছৰো পাৰ কৰিছে, কিন্তু এনেকুৱা ৰাজনীতি কৰি পেলাই পাৰ কৰা নাই। আপুনি যেনেকৈ ভাবি আছে যে হিন্দু মুছলমানৰ ৰাজনীতি কৰি পেলাই আপুনি এইটো চকীত আৰু বহিব 5 বছৰ বা 10 বছৰ, আপুনি যদি ভাবি আছে, এইটো 100% ভুল ভাবি আছে, 100%, বুজিছে? যদি এনেকৈ যদি চকীত বহিব পাৰিলে হয়, আগৰ যোনবিলাক CM এইটো গাদীৰ পৰা গৈছে, তেওঁলোকে এইবিলাকেই কৰিলে হয়। কিন্তু এইবিলাক কৰি পেলাই অসমৰ উন্নতি কেতিয়াও নহয়। তো অসমৰ ৰাইজে গম পাই গৈছে। তো আৰু আপোনাৰ এই লেতেৰা ৰাজনীতিবিলাক অসমত আৰু নচলিব। চিধা কথা, একেবাৰে চিধা কথা। আপোনাৰ এই লেতেৰা ৰাজনীতি অসমত আৰু নচলিব। অসমৰ মানুহে বুজি পাইছে। এইটো জুবিনদাই মৰিছে আজি 21 দিন 22 দিন চলি আছে, এইটোতো একো কৰিব পৰা নাই। তো আপুনি আকৌ হিন্দু মুছলিম লগাই দিলে, আকৌ হিন্দু মুছলিম লগাই দিলে অসমত, আকৌ হিন্দু মুছলিম লগাই দিলে।